নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জিমি। মোৰ অসম জীয়ৰী নামৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন গতিকে মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া লকডাউনৰ সময়, গতিকে পাকঘৰৰ কিছুমান বস্তু সজীৱ কৰি ৰাখিবলৈ সকলোৱে বিচাৰে, নহয় জানো? গতিকে কেনেকৈনো সজীৱ কৰি ৰাখিব পাৰি জানি লওঁ আহকচোন। মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ আহকচোন। আজি মই লৈ আহিছোঁ পাকঘৰত কেইবিধমান প্ৰতিদিনে ব্যৱহাৰ হৈ থকা বস্তু, যেনে আলু, আদা, পিঁয়াজ, নহৰু আৰু নেমু। 1 নম্বৰতে আলু। আলু বেছি দিনলৈ সতেজ কৰি ৰাখিবলৈ আলু থোৱা পাত্ৰটোত কেইটামান নহৰু একেলগে ৰাখি থ'ব। 2 নম্বৰতে আদা। আদা বেছি দিন থাকিলেও শুকাই যায়, নহয়নে? গতিকে এটা পানী থকা পাত্ৰত আদাখিনি থৈ ফ্ৰিজত থৈ দিলে বহু দিনলৈ ভালে থাকিব। 3 নম্বৰতে পিঁয়াজ। বহু দিন ভালে ৰাখিবলৈ এখন খবৰ কাগজৰ ওপৰত প্ৰত্যেকটো পিঁয়াজ সুকীয়াকৈ ৰাখি পোহৰ নপৰা ঠাণ্ডা ঠাইত থৈ দিব। দেখিব পিঁয়াজখিনি বহু দিন ভালে আছে। 4 নম্বৰতে নহৰু। নহৰুৰ বাকলি গুচাই ভিনেগাৰ নাইবা নিমখ সানি ফ্ৰিজত থ'লে এবছৰলৈ ভালে থাকে। ফ্ৰিজ নহ'লে একেদৰেই বাকলি গুচাই এটা বটলত তেলত ডুবাই থ'লেও বহু দিনলৈ ভালে ৰাখিব পাৰি। নহৰুখিনি ফ্ৰিজত থোৱাৰ দৰে বটলত থ'বলৈ হ'লে নিমখ সানিব নালাগে, মাত্ৰ তেলত ডুবাই বটলত ভৰাই থ'লেই হ'ব। 5 নম্বৰতে নেমু। গোটা নেমু সতেজ কৰি ৰাখিবলৈ হ'লে নেমুবোৰত নাৰিকল তেল সানি খোলা পাত্ৰত ভৰাই ফ্ৰিজত থ'লে বহু দিনলৈ ভালে থাকে। এটা খোলা পাত্ৰতহে ৰাখিব, বন্ধ পাত্ৰত নাৰাখিব। আজিলৈ ইমানেই, আৰু কেইবাটাও আছে, কিন্তু গোটেইকেইটা একেলগে দিয়াটো সম্ভৱ নহয়। গতিকে বাকী কেইটা পিছৰটো ভিডিঅ'ত জানিবলৈ পাব।